নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনালোকৰ মাজলৈ বহুত ভাল খবৰ এটা লৈ আছোঁ। অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুকলি হৈছে চাকৰি, ঠিক আছে, গ্ৰেড 4 জব হয়। ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে। আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব। অসম চৰকাৰৰ কোনটো বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছে, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, বয়স কিমান হ'ব লাগিব, আদি সম্পৰ্কে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে বলকচোন আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট ফৰ গ্ৰেড 4 20 পোষ্ট এপ্লাই অনলাইন, ঠিক আছে। APSCৰ ফালৰ পৰা মুকলি হৈছে 20টা ভেকেঞ্চি গ্ৰেড 4ৰ জব হয়। ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে আৰু আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব, ঠিক আছে। অসম লোক সেৱা ফালৰ পৰা এই ভেকেঞ্চি কেইটা মুকলি কৰা হৈছে, ঠিক আছে। আসাম গভৰ্ণমেণ্ট জব হয়। আৰু গ্ৰেড 4 জব হয়। APSCৰ ফালৰ পৰা এই ভেকেঞ্চি কেইটা মুকলি হৈছে। নটিফিকেশ্যন ইতিমধ্যে পাব্লিছ হৈছে। যিসকলে ভাবি আছে যে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা গ্ৰেড 4 জব কৰিম বুলি যদি ভাবি আছে, তেন্তে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰে। APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 দ্য আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC has released the latest notification for the post of grade 4 20 vacancy, ঠিক আছে। আৰু এই ভেকেঞ্চি কেইটা গ্ৰেড 4ৰ কাৰণে ওলাইছে 20টা ভেকেঞ্চি, ঠিক আছে। আৰু APSCৰ ফালৰ পৰা মুকলি হৈছে আৰু ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ হৈছে। Eligible candidate can apply for the APSC grade 4 recruitment 2025-26 from the official address apsc.net.in online from starting date 10 September 2025, ঠিক আছে। আৰু যিসকল প্ৰাৰ্থী ইলিজিবল হয়, ঠিক আছে, তেওঁলোকেহে আবেদন কৰিব পাৰিব। আৰু 2025-26 বৰ্ষৰ কাৰণে এই ভেকেঞ্চি কেইটা মুকলি হৈছে। আৰু যিটো অফিচিয়েল ৱেবছাইট দিছে apsc.net.in, এই অফিচিয়েল ৱেবছাইটৰ যোগে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 10 ছেপ্টেম্বৰ 2025, ঠিক আছে। 10 ছেপ্টেম্বৰ হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট, ঠিক আছে। এতিয়া আমি চাম অভাৰভিউ চাম APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 অভাৰভিউ, ঠিক আছে। The official dates for the APSC grade 4 recruitment 2025 notification will be, ঠিক আছে। আমি overview-টো আলোচনা কৰোঁ। APSC grade 4 recruitment 2025 overview, organization name Assam Public Service Commission APSC, ঠিক আছে। আৰু লাষ্ট ডেটটো হৈছে 9 তাৰিখ 10 মাহ 2025, ঠিক আছে। এইটো লাষ্ট ডেট। টোটাল ভেকেঞ্চি ওলাইছে 20টা আৰু পোষ্ট নেম গ্ৰেড 4ৰ জব হয়। আৰু মোড অফ এপ্লিকেশ্যন অনলাইন, আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। কেটেগৰী আসাম গভৰ্ণমেণ্ট জব হয়, ঠিক আছে। অসম চৰকাৰৰ ফালৰ পৰা এই ভেকেঞ্চি কেইটা মুকলি কৰা হৈছে আৰু আপোনালোকে অনলাইন যোগে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিব লাগিব। গ্ৰেড 4 জব হয় আৰু লাষ্ট ডেটটো দিয়া হৈছে 9 তাৰিখ 10 মাহ 2025, ঠিক আছে। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে যিমান পাৰে অতি সোনকালে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব। আজি যিহেতু 11 তাৰিখ, ঠিক আছে, 10 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু হাতত মাত্ৰ প্ৰায় 1 মাহ সময় আছে। আপোনালোকে যিমান পাৰে অতি সোনকালে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব, ঠিক আছে। গ্ৰেড 4 জব হয়। নতুনকৈ ওলাইছে এই ভেকেঞ্চি কেইটা 2025-26 বৰ্ষৰ কাৰণে, ঠিক আছে। আপোনালোকে যিমান পাৰে অতি সোনকালে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব, ঠিক আছে। এটা ভাল সুযোগ আৰু ভাল সুবিধা হয়। আপোনালোকে যদি ভাবি আছে যে গ্ৰেড 4 চাকৰি কৰিম বুলি, আপোনালোকে যিমান পাৰে অতি সোনকালে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব। APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ, ঠিক আছে। নেম পোষ্ট গ্ৰেড 4 জব হয়। নন অফ দ্য পোষ্ট 20টা পোষ্ট, ঠিক আছে। 20টা ভেকেঞ্চি মুকলি হৈছে। আৰু কেটেগৰী উইথ ভেকেঞ্চি ডিটেইলছ, ক'ত কিমানটা ভেকেঞ্চি ওলাইছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। ইউআৰৰ কাৰণে 10টা পোষ্ট, OBC আৰু MOBCৰ কাৰণে 5টা, টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে 1টা, ST হিলছৰ কাৰণে 1টা, আৰু STৰ কাৰণে 1টা, আৰু SCৰ কাৰণে 2টা পোষ্ট, ঠিক আছে। টোটাল ভেকেঞ্চি মুকলি হৈছে 20টা, ঠিক আছে, গ্ৰেড 4ৰ কাৰণে, ঠিক আছে। আৰু এই ভেকেঞ্চি কেইটা অসম লোক সেৱা আয়োগৰ ফালৰ পৰা মুকলি কৰা হৈছে। APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 ইম্পৰ্টেণ্ট ডেটছ। এতিয়া আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট ডেটছ কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম, ঠিক আছে। আপোনালোকে গমে পাইছে যে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লাই আপোনালোকৰ 10 তাৰিখ 9 মাহ 2025, ঠিক আছে। 10 তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু ক্ল'জিং ডেটটো দিয়া হৈছে 9 তাৰিখ 10 মাহ 2025, ঠিক আছে। আৰু আপোনালোকে এই লাষ্ট ডেটটো ভালদৰে মনত ৰাখিব, 9 তাৰিখ 10 মাহ 2025। প্ৰায় 1 মাহ সময় আছে। এই 1 মাহৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব, ঠিক আছে। আৰু অনলাইন যোগে আবেদন কৰি ল'ব। আৰু যিটো অফিচিয়েল ৱেবছাইট দিয়া আছে এই অফিচিয়েল ৱেবছাইটৰ যোগে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰে, ঠিক আছে। এতিয়া আমি চাম ইলিজিবল ক্ৰাইটেৰিয়া কি লাগে। আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত, ঠিক আছে। আপোনালোকৰ যদি বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হৈছে, তেনেহ'লে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে ইলিজিবল হ'ব,
ঠিক আছে আৰু ইয়াত এজ ৰিলেকশ্যন দিয়া আছে আদাৰ বেকগ্ৰাউণ্ড ক্লাছেছ OBCৰ কাৰণে দিয়া আছে 3 বছৰ শিডিউল ট্ৰাইবৰ কাৰণে দিয়া আছে 5 বছৰ আৰু SCৰ কাৰণে দিয়া আছে 5 বছৰ PWD কেণ্ডিডেটৰ কাৰণে দিয়া আছে 10 বছৰ ঠিক আছে সো আপোনালোকে গমে পালে যে আপোনালোকৰ বয়স কিমান হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ ঠিক আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে এই ভেকেন্সি কেইটাৰ কাৰণে এলিজিবল হ'ব ঠিক আছে সো এতিয়া আমি চাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম The education qualification shall be minimum class 8 passed and the maximum 12 equivalent examination pass ঠিক আছে সো আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 8 পাস কৰিলেও হ'ব 8 পাসৰ পৰা 12 পাস লগে ঠিক আছে আপোনালোকে যদি 8 পাস কৰিছে বা SLC পাস কৰিছে হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেনেহলে আপোনালোকে এই ভেকেন্সি কেটাৰ কাৰণে এলিজিবল হ'ব ঠিক আছে সো আপোনালোকে গমে পালে যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব 8 পাস 10 পাস আৰু 12 পাস ঠিক আছে সো এতিয়া আমি আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব ঠিক আছে জেনাৰেল ক্যান্ডিডেটৰ কাৰণে 47 रुपीस আৰু STৰ কাৰণে 47 PWD ক্যান্ডিডেটক দিব লাগিব 47 रुपीस ঠিক আছে আৰু পেমেন্ট মোডটো আপোনালোকে জানে যে অনলাইন যোগে আপোনালোকে পেমেন্ট মোডটো পে কৰিব লাগিব ঠিক আছে APSC গ্ৰেড ফৰ 2025 সিলেকশন প্ৰসেস সো আপোনালোকৰ সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম সো আপোনালোকৰ প্ৰথম হ'ব স্ক্ৰিনিং টেষ্ট ঠিক আছে সো আপোনালোকৰ মাল্টিপল চয়েস কোৱেশ্চন আনসাৰ কোৱেশ্চন পেপাৰ হ'ব ঠিক আছে কোৱেশ্চন পেপাৰটো আৰু ইয়াত জেনাৰেল ষ্টাডি MCQ আমাৰ বেস্ট স্ট্যান্ডাৰ্ড ক্লাস 6 7 and 8 ঠিক আছে সো আপোনালোকে 6 7 8 ৰ কাৰণে হ'ব আৰু টোটাল মাৰ্কস আছে 100 মাৰ্কস এক্সাম ডিউৰেচন 2 আৱাৰ্স ঠিক আছে আপোনালোকে 6 7 8 ৰ যিসমূহ পৰিছিল জেনাৰেল ম্যাথছ বা সায়েন্স জিকে সো এইসমূহ টপিকৰ ওপৰতে কোৱেশ্চন আনসাৰ দিয়া হ'ব ঠিক আছে আৰু টোটাল মাৰ্ক থাকিব 100 মাৰ্ক ঠিক আছে সো ইয়াত সাবজেক্ট নেম দিছে আৰ্থমেটিক ইয়াত থাকিব 20 মাৰ্কস জিকে থাকিব 20 মাৰ্কস এটো আসামিজ বেসিক ঠিক আছে অসমৰ ওপৰত 20টা কোৱেশ্চন থাকিব ৰিজনিংত থাকিব 20টা সোশ্যাল সায়েন্সত থাকিব 20টা সায়েন্সত থাকিব 10টা আৰু এলিমেন্টাৰী থাকিব 10 মাৰ্কস ঠিক আছে সো টোটাল 100 মাৰ্ক ঠিক আছে আৰু টাইম দিয়া আছে 2 আৱাৰ্স টাইম ঠিক আছে আপোনালোকে 6 7 8 ক্লাস 6 7 8 ৰ কিতাপসমূহ ফলো কৰিব ঠিক আছে সো আপোনালোকে যিমান পৰা অতি সোনকালে এই ভেকেন্সি কেটাৰ কাৰণে এলিজিবল হ'ব আৰু শেষত আপোনালোকৰ ইন্টাৰভিউ হ'ব ঠিক আছে সো আপোনালোকে যদি লিখিত এক্সামটো যদি পাস কৰে তাৰ পিছত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব ঠিক আছে আৰু ষ্টেণ্ডাৰ্ডটো দিয়া আছে ক্লাস 6 7 8 ঠিক আছে আপোনালোকে 6 7 8 ৰ কিতাপসমূহ ফলো কৰিব আৰু বহুতখিনি ভেকেন্সি মুকলি হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা ঠিক আছে 20 টাকা ভেকেন্সি মুকলি হৈছে গ্ৰেড 4 জব হয় ঠিক আছে আসাম গভৰ্ণমেন্ট জব হয় সো নতুনকৈ এই ভেকেন্সি এটা মুকলি হৈছে সো আপোনালোকে যিমান পৰা অতি সোনকালে এই ভেকেন্সি কেটাৰ কাৰণে আবেদন কৰি ল'ব ঠিক আছে সো শেষত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰি মাৰিছো ধন্যবাদ